এইবাৰ তেওঁলোকৰ যিটো 15 বছৰ আৰু যিবিলাক মিছা কথা আৰু মিছা প্ৰতিশ্ৰুতিৰ জবাব পাথৰত দিব এইবাৰ মই আশা ৰাখিছো ধুবুৰীবাসী ৰাইজ ধুবুৰীবাসীৰ ঠেলাৱালা ৰিক্সাৱালাৰ মুখত এইবাৰ আমাৰ নাম আহিছে ধুবুৰীৰ মা দেউতা আমাৰ আশীৰ্বাদ দিছে গতিকে মই ভাবো যে ধুবুৰীবাসী বনাম তেওঁলোক দুজন এইবাৰ ইলেকশ্যন ঠিক আছে একচুৱেলি আজি এই দিনত আজি ক'ব নোৱাৰি কাৰণ বহুত দিন আছে প্ৰায় 1 মাহৰ অধিক বেছি আছে কিন্তু ৰিয়েল যিটো ফেক্ট আছে বাস্তৱিক যিটো কথা যিটো আমি পাই আহিছো দিনে দিনে আমাৰ ভোট যথেষ্ট বাঢ়ি আছে আৰু বাঢ়ি বাঢ়ি গৈ পেলাই এবাৰ 10 হোৱাৰ সম্ভাৱনা আছে ইনশাআল্লাহ এবাৰ 10 লাখৰ ওপৰত আমি আৰু দোকানটো আমি ইস্যু কৰা নাই ৰাইজৰ পৰা ইস্যু হৈছে মই ৰাইজৰ পৰাই শুনিছো ৰাইজ এবাৰ কাৰ পক্ষত আছে ৰাইজ ধুবুৰীবাসীৰ লগত থাকিব ধুবুৰীবাসীৰ লগত 26 লাখ ভোট বনাম ৰুকিবুল হুছেইন আৰু আজমল সাহাব হ'ব এইবাৰ আজি দিনত সিদ্ধান্ত লাগে মেঘালয় গভৰ্ণমেণ্টৰ পজিটিভ হ'ব লাগিব অসম চৰকাৰ পজিটিভ হ'ব লাগিব তাৰপিছত কেন্দ্ৰীয় চৰকাৰ পজিটিভ হৈ পেলাই টকা দিব লাগিব এই ক্ষেত্ৰত আজমলৰ কি ভূমিকা থাকিব পাৰে আজমল ডাঙৰীয়া ৰূপসীত বিটিচিৰ লগত কথা পাতি বিটিআৰ সকলৰ লগত প্ৰতিনিধিসকলৰ কথা পাতি ৰূপসী বিমান ঘাটি আছে ইয়াৰ পৰা গৈ তেখেত ৰূপসী বিমান ঘাটি হ'বলৈ কয় মেডিকেল কলেজ আমি নিজে হেমন্ত শৰ্মাৰ লগত আমি আহিছিলো মাটি চাবলৈ আহিছিলো মই যেতিয়া MLA আছিলো তেতিয়া তেখেতৰ কি চে আছে তেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে হৈ পেলাই হেৰি মেডিকেল কলেজ তেখেতৰ কি ভূমিকা আছে আন্দাজত কথা কৈ পেলাই এই জাতিটো অন্ধকাৰত পেলোৱাটো মই একেবাৰে বেয়া পাওঁ গতিকে বহুত দিন হ'ল এতিয়া যি হ'ল নেক্সট জেনেৰেশ্যনৰ কমচে কম ভৱিষ্যত নিশ্চিত কৰিবৰ কাৰণে আমাক সুযোগ দিয়ক 5 বছৰ বিচাৰিছো ইনশাআল্লাহ এই 5 বছৰত আমি বহুতখিনি কাম আগুৱাই লৈ যাম আৰু এটা খবৰ পেলাবলৈ চেষ্টা কৰিম